Hello and welcome to Exam Sastras. Today we'll discuss about the current events from 14 to 16th of September 2025. So the first topic is about India Mauritius Special Economic Package. ঠিক আছে so কনটেক্সটটো কি হয় আমি চাওঁ কিন্তু ইম্পৰ্টেণ্ট কিহৰ পৰা হয় জিএছ পেপাৰটো ইণ্টাৰনেশ্যনেল ৰিলেশ্যনশ্বিপ পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হয় আৰু কিছুমান ফেকচুৱেল ইনফৰ্মেশ্যন আছে যিবিলাক বেলেগ এক্সামৰ কাৰণে আমাৰ ইম্পৰ্টেণ্ট হয় so Mauritius PM Navi Chandra Ramgoolam visited Varanasi recently, where India announced US $680 million special economic package covering health, infrastructure, maritime security, and education. So India কি কৰিছে $680 million এটা ইকনমিক পেকেজ মৰিচাছৰ কাৰণে মৰিচাছৰ লগত সুস্থিৰ সম্পৰ্ক গঢ়ি তুলিবৰ কাৰণে আচলতে এটা পেকেজ লঞ্চ কৰিছে এনাউন্স কৰিছে য'ত হেল্থ ছেক্টৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আন্তঃগাঁথনি মেৰিটাইম ছিকিউৰিটিৰ ক্ষেত্ৰত আৰু শিক্ষাৰ ক্ষেত্ৰত সেই পইচাখিনি খৰচ কৰা যাব So about India Mauritius Special Economic Package, key components of the partnership আমি যদি চাবলৈ যাওঁ প্ৰথম কথা হৈ গ'ল কি যে ডেভেলপমেণ্ট এণ্ড ইকনমিক কোঅপাৰেশ্যন তো ইয়াৰ জৰিয়তে কি কৰিব বিচৰা গৈছে ইকনমিক কোঅপাৰেশ্যন এটা অৰ্থনৈতিক সম্পৰ্ক স্থাপন কৰিব বিচৰা গৈছে তাৰ লগতে মৰিচাছৰ ডেভেলপমেণ্টৰ ওপৰতো কাম কৰাৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিছে তো কিমান টকাৰ টোটেল পেকেজ দিছে $680 million এটা পেকেজ ইণ্ডিয়াই ঘোষণা কৰিছে includes grants and line of credit for health infrastructure and maritime project এটা থাকিব গ্ৰান্ট যিটো ঘূৰাই দিব নালাগে আৰু এটা থাকিব লাইন অফ ক্ৰেডিট ঠিক আছে সেকেন্ড হেল্থ কেয়াৰ সাপোৰ্টৰ কাৰণে কনষ্ট্ৰাকচন অফ নিউ শিৱসাগৰ ৰামগুলাম নেশ্যনেল হস্পিটেল তো ৰামগুলাম নেশ্যনেল হস্পিটেল এখন কনষ্ট্ৰাকচন কৰাৰ কাৰণে ঠিক আছে তোমাৰ তাতেই আৰু লগতে কি দিছে এটা জন ঔষধি কেন্দ্ৰ আউটসাইড ইণ্ডিয়া ঠিক আছে এটা তাতে জন ঔষধি কেন্দ্ৰ এটাও দিয়া যাব জন ঔষধি কেন্দ্ৰটো আমি জানোৱে যিখিনি তোমাৰ জেনেৰিক মেডিচিন যিটো ষ্ট'ৰ থাকে ঠিক আছে সেই জেনেৰিক মেডিচিনৰ ষ্ট'ৰ ইণ্ডিয়াৰ বাহিৰত প্ৰথমবাৰৰ কাৰণে ক'ত দিয়া যাব ৰামগুলাম নেশ্যনেল হস্পিটেলৰ কাৰণে দিয়া যাব মৰিচাছত যিখন বনাই থকা হৈছে অ'কে আয়ুষ চেণ্টাৰ অফ এক্সিলেঞ্চো তাত দিয়া যাব নেক্সট এডুকেশ্যন এণ্ড ৰিচাৰ্চৰ কাৰণে যিটো মই কৈছোঁ যে হেল্থৰ ক্ষেত্ৰত এইকেইটা কাম ঠিক আছে এডুকেশ্যনৰ ক্ষেত্ৰত কি কৰা যাব MOUs between IIT Madras, IIPM Bengaluru and University of Mauritius to promote innovation and skilling. তো মৰিচাছৰ ইউনিভাৰ্চিটি যিখন আছে সেইখনৰ লগত IIT মাদ্ৰাছ আৰু IIBM বেংগলুৰুৰ লগত কি কৰা যাব MOU মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং চাইন কৰা যাব যাতে মৰিচাছৰ ইন'ভেশ্যন আৰু স্কিলিঙৰ ওপৰত যাতে কাম কৰিব তেওঁলোকে পাৰে ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত মই কৈছোঁ যে এই $680 million পেকেজটো আন্তঃগাঁথনিৰ কাৰণেও আচলতে আন্তঃগাঁথনিমূলক দিশৰ কাৰণেও ইয়াত খৰচ ইয়াত পইচা দিয়া যাব য'ত বেচিকেলি কি কৰা যাব ডেভেলপমেণ্ট অফ মটৰৱে M4 ৰিং ৰোড ফেজ 2 এণ্ড নিউ ATC টাৱাৰ এট SSR এয়াৰপৰ্ট পৰ্ট ইকুইপমেণ্ট একুইজিশ্যনৰ ওপৰত খৰচ কৰা যাব মেৰিটাইম আৰু ষ্ট্ৰেটেজিক কোঅপাৰেশ্যন মই কৈছোঁ মেৰিটাইম ছিকিউৰিটিৰ কাৰণেও ইয়াৰে কিছু সংখ্যক টকা খৰচ কৰা যাব চ' মেৰিটাইম এণ্ড ষ্ট্ৰেটেজিক কোঅপাৰেশ্যনৰ ক্ষেত্ৰত পৰ্ট ডেভেলপমেণ্ট জইণ্ট ৰিডেভেলপমেণ্ট অফ পৰ্ট লুইচ টু ষ্ট্ৰেংথেন মৰিচাছ এজ এ ৰিজনেল মেৰিটাইম হাব ঠিক আছে তাত থকা যোনটো পৰ্ট লুইচ আছে সেইটো পৰ্ট লুইচটো কি কৰিব ইণ্ডিয়া আৰু মৰিচাছে মিলি সেই পৰ্টটো ডেভেলপমেণ্ট সেই বন্দৰটো পুনৰ নিৰ্মাণ কৰিব Blue economy and surveillance. Cooperation on monitoring Chagos maritime protected areas and hydrographic mapping of economic exclusive zone. So আমাৰ যোনটো economic exclusive zone হয় ঠিক আছে সেইটো মই বুজাম কি হয় সাগৰ আমাৰ যোনটো ইণ্ডিয়াৰ বাউণ্ডেৰী তাৰ পৰা এটা লিমিটলৈকে কি বুলি কওঁ আমি এক্সক্লুচিভ ইকনমিক জোন বুলি কওঁ সেই এক্সক্লুচিভ ইকনমিক জোনৰ হাইড্ৰগ্ৰাফিক মেপিং কৰাৰ ক্ষেত্ৰত ব্লু ইকনমি প্ৰমোট কৰাৰ ক্ষেত্ৰত সেই অ'চেন এৰিয়াত চাৰ্ভিলেঞ্চ প্ৰদান কৰাৰ ক্ষেত্ৰতো ই কি কৰিব ইণ্ডিয়াক সহায় কৰিব নেক্সট হৈ গ'ল ডিফেন্স ছাপৰ্ট প্ৰভিজনছ অফ হেলিকপ্টাৰ্ছ কেপাচিটি বিল্ডিং এণ্ড জইণ্ট ছিকিউৰিটি ইনিচিয়েটিভছো লোৱা যাব মানে ইণ্ডিয়া আৰু মৰিচাছ আৰ্মি বা তেওঁলোকৰ নেভি বা এয়াৰফ'ৰ্চৰ মাজত কি কৰা যাব জইণ্ট ছিকিউৰিটি ইনিচিয়েটিভছ কৰা যাব তাৰ লগতে হেলিকপ্টাৰ্ছৰ প্ৰভিজনছ তাতে কৰোৱা যাব কেপাচিটি বিল্ডিঙৰ ওপৰতো ইণ্ডিয়া আৰু মৰিচাছৰ মাজত কাম কৰা যাব কালচাৰেল এণ্ড চিভিলাইজেশ্যনেল টাইজৰ কথা যদি কওঁ যে আমাৰ লগত মৰিচাছৰ কি সাংস্কৃতিক সম্পৰ্ক আছে ঠিক আছে বা সভ্যতামূলক সম্পৰ্ক কি আছে আমি গম পাওঁ যে 68% অফ দ্য মৰিচাছ পপুলেশ্যন ইজ অফ ইণ্ডিয়ান অৰিজিন তেওঁলোক কিহৰ হয় ভাৰতীয় মূলৰ হয় বাইণ্ডিং দ্য নেশ্যনছ থ্ৰু চেক্ৰেড শ্বেয়াৰ্ড হেৰিটেজ ঠিক আছে যিটো আমাৰ সভ্যতা একে সেইকাৰণে আৰু যিহেতু 68% কি হয় ইণ্ডিয়ান অৰিজিন মানুহ তাত বসবাস কৰে সেইকাৰণে মৰিচাছৰ লগত এটা আমাৰ সুদৃঢ় সম্পৰ্ক আগৰ পৰাই আছে So symbolic gestures like hosting PM Ramgulam in Varanasi and Ganga Aarti participation reaffirm spiritual connect. তো তাত কি কৰিছিলে তেওঁ যদি বাৰাণসী আছিলে গংগা আৰতিত তেওঁ পাৰ্টিচিপেট কৰিছে যিটোৱে আমাৰ সাংস্কৃতিক যোনটো
বা আমাৰ যোনটো ধৰ্মীয় এক সম্পৰ্ক আছে সেই সম্পৰ্কটো আৰু সুদৃঢ় কৰিছিলে ষ্ট্ৰেটেজিক ছিগনিফিকেন্স কি হয় এই যে মৰিচাছত যে আমি $680 মিলিয়ন যে এটা যে পেকেজ যে ঘোষণা কৰিছো তাৰ জিঅ' পলিটিকেল ঠিক আছে আন্তঃৰাষ্ট্ৰীয় দৃষ্টিভংগীৰে যদি চাবলৈ যাওঁ কি হয় জিঅ' পলিটিকেল ইম্পৰ্টেঞ্চটো মৰিচাছ লাইজ নিয়েৰ ক্ৰিটিকেল চি লেন্স অফ কমিউনিকেশ্যন যাক কয় SLOC চ' চি লেন্স অফ কমিউনিকেশ্যনৰ মানে ওচৰত মৰিচাছ কি হয় চিটুৱেটেড হয় ইন দ্য ইণ্ডিয়ান অ'চেন মেকিং ইট ভাইটেল ফৰ ইণ্ডিয়াছ মেৰিটাইম ডমেইন এৱাৰনেছ এণ্ড কাউণ্টাৰিং চাইনাছ ইনফ্লুৱেঞ্চ তো মোটামুটি ক'ব গ'লে যিহেতু আমি জানো যে ইণ্ডিয়ান অ'চেন বা পেচিফিক অ'চেনত কাৰ ডমিনেঞ্চটো লাহে লাহে বাঢ়িবলৈ ধৰিছে চাইনাৰ ডমিনেঞ্চটো বাঢ়িবলৈ লৈছে যিমানবোৰ কাণ্ট্ৰিজ আছে কাণ্ট্ৰিজবোৰক লোন দিয়ে ক্ৰেডিট ঘূৰাই দিব নোৱাৰাৰ ফলত তেওঁলোকে কি কৰে কিছুমান পৰ্ট বা বন্দৰ সেই কাণ্ট্ৰিসমূহৰ লৈ লয় যাৰ কাৰণে কি হৈ যায় ইণ্ডিয়ান অ'চেন ৰিজনত স্পেচিয়েলি চাইনাৰ ইনফ্লুৱেঞ্চটো বাঢ়ি গৈছে চ' টু কাউণ্টাৰিং দ্য চাইনিজ ইনফ্লুৱেঞ্চ ইন ইণ্ডিয়ান অ'চেন আমি যদি মৰিচাছৰ লগত সম্পৰ্ক ভাল সুদৃঢ় কৰোঁ তেতিয়াহ'লে কি হ'ব আমি এটা মেৰিটাইম ছিকিউৰিটিৰ ক্ষেত্ৰত আমি ভালকৈ কাম কৰিব পাৰিম চ' ইট এক্টছ এজ এ গেটৱে to Africa and a trusted partner in the forums of IORA, Commonwealth and Indian Ocean Commission. So IORA এটা organization হয় ঠিক আছে ফোরাম হয় কমনৱেলথ নেশ্যনছ এটা ফোরাম হয় ইণ্ডিয়ান অ'চেন কমিশ্যন এটা ফোরাম হয় তো যিবিলাক আফ্ৰিকান নেশ্যনছ আছে সেই আফ্ৰিকান নেশ্যনৰ লগত সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত মৰিচাছে কি হ'ব গেটৱে হিচাপে আমাৰ কাৰণে কাম কৰিব নেক্সট ইকনমিক গেটৱে Mauritius is a major investment route for FDI inflows to India due to bilateral taxation treaties. তো আমাৰ মৰিচাছৰ লগত কিছুমান taxation treaties আছিলে দ্বিপক্ষীয় taxation treaties আছিলে যাৰ কাৰণে ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্ট মৰিচাছৰ পৰা আমাৰ ইণ্ডিয়াত যথেষ্ট আমি প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ লাভ কৰিবলৈ সক্ষম হওঁ গতিকে আৰু যেতিয়া আমি $680 মিলিয়ন যেতিয়া স্পেচিয়েল ইকনমিক পেকেজ দিছোঁ উই উইল গেট মোৰ FDIs ইন ফিউচাৰ আমি আৰু বেছি প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ ভাৰতবৰ্ষত মৰিচাছৰ পৰা দেখিবলৈ পাম Port modernization will boost India's Sagarmala project and regional trade connectivity. এই যে আমি যে যেটো যেটো আমি যে পোর্ট নির্মাণ কৰি আছো পোর্ট লুইস যোনটো আছে সেই পোর্ট লুইসটো ডেভেলপ কৰিলে কি হ'ব আমাৰ লগত ঠিক আছে আমাৰ যোনটো ইণ্ডিয়াৰ সাগৰমালা প্ৰজেক্ট আছে সেইটো কি হ'ব It will boost India's Sagarmala project আৰু regional trade connectivity to ensure কৰিব next হৈ গ'ল soft power and diaspora soft power মানে গম পাইছে ন soft power কেনেকৈ কৰা যায় চোৱা ডায়াসপোৰা ডিপ্ল'মেচি চ' আমাৰ ইণ্ডিয়াৰ মৰিচাছৰ লগত soft power বা ডায়াসপোৰা ডিপ্ল'মেচিটো কেনেকুৱা হয় we know that ki large Indian diaspora strengthens goodwill and ensure Mauritius remains India's closest ally in the Indian Ocean ঠিক আছে সো আমাৰ যে ডায়াসপোৰা মানে আমাৰ ইণ্ডিয়ান অৰিজিন যিখিনি মানুহ বা ইণ্ডিয়াৰ যোনখিনি মানুহ তাতে আছে তেওঁলোকৰ লগত যেতিয়া সেই ডায়াসপোৰাটো বাঢ়ি যাব তেওঁলোকৰ সংখ্যা বাঢ়ি যাব ডেফিনেটলি মৰিচাছৰ কি কৰিব বিকজ তেওঁলোকৰ ওপৰতে মৰিচাছৰ ইকনমি লাইক টেকনলজি যেটা ডিপেণ্ড কৰে কাৰণ সেইখিনি ছেক্টৰতে আমাৰ মানুহখিনি আছে তাতে কাম কৰি আছে ডেফিনেটলি তেওঁলোক বাধ্য হ'ব আমাৰ লগত এটা ভাল সম্পৰ্ক মেইনটেইন কৰিবৰ কাৰণে চ' দিছ উইল এনচিয়ৰ মৰিচাছ ৰিমেইনছ ইণ্ডিয়াছ ক্ল'জেষ্ট এলাই ইন দ্য ইণ্ডিয়ান অ'চেন ঠিক আছে ভাৰত মহাসাগৰৰ এই অঞ্চলত ঠিক আছে ইণ্ডিয়াৰ ক্ল'জেষ্ট এলাই হিচাপে মৰিচাছ সদায় থাকিব বুলিও এটা কথা কোৱা গৈছে নেক্সট হৈ গ'ল আয়ুষ কোঅপাৰেশ্যন এণ্ড মিছন কৰ্ময়োগী ট্ৰেইনিং মডিউলছ এক্সপাণ্ড ইণ্ডিয়াছ চফ্ট পাৱাৰ ফুটপ্ৰিণ্ট এই যে আয়ুষ কোঅপাৰেশ্যন আয়ুষৰ আৰু যে তোমাৰ ইয়াতে আমি দেখা পাইছিলোঁ যে আয়ুষ চেণ্টাৰ অফ এক্সিলেঞ্চ তাত প্ৰভাইড কৰা যাব জনঔষধি কেন্দ্ৰ যে দিয়া গৈছে এইবোৰে কি কৰে আৰু বেছি চফ্ট পাৱাৰটো কি কৰে আমাৰ ষ্ট্ৰেংথেন কৰে ঠিক আছে চেলেঞ্জেছ এটা আছে কি জিঅ'পলিটিকেল কম্পিটিশ্যন এটা আছে চাইনাছ বেল্ট এণ্ড ৰোড ইনিচিয়েটিভ ইনভেষ্টমেণ্ট ইন দ্য ইণ্ডিয়ান অ'চেন যেনেকৈ তোমাৰ হাম্বান টোটা পোৰ্ট ঠিক আছে চেলেঞ্জ ইণ্ডিয়া ষ্ট্ৰেটেজিক আউটৰিচ তো এতিয়া ইণ্ডিয়ান অ'চেনৰ বেলেগ কাণ্ট্ৰিত মই অলৰেডি কৈছোঁ চাইনাই কি কৰিছে কিছুমান পোৰ্ট লৈ লৈছে যেনেকৈ তোমাৰ শ্ৰীলংকাৰ যিটো পোৰ্ট আছে হাম্বান টোটা সেইটো লৈ লৈছে তো বেলেগ কাণ্ট্ৰি বাংলাদেশত লৈছে ম্যানমাৰত লৈছে চ' চাইনাৰ যোনটো ৰেজিং ইনফ্লুৱেঞ্চ আছে সেই ৰেজিং ইনফ্লুৱেঞ্চটো কিন্তু আমাৰ কাৰণে এটা জিঅ'পলিটিকেল কম্পিটিশ্যন হিচাপে থিয় দিছে আমি মৰিচাছৰ লগত সম্পৰ্ক কৰিছোঁ আমি আদাৰ নেশ্যনছৰ লগতো সম্পৰ্ক কৰিব লাগিব তেতিয়াহে আমি চাইনাক কি কৰিব পাৰিম ইণ্ডিয়ান অ'চেন ৰিজনত কম্পিট কৰিব পাৰিম ইণ্ডিয়ান অ'চেন ৰিজনত নিজৰ যিটো তোমাৰ কি কয় ডমিনেঞ্চ সেই ডমিনেঞ্চটো আমি বৰ্তাই ৰাখিব পাৰিম ক্লাইমেট ভালনাৰেবিলিটি আছে Mauritius is a prone to cyclone, sea level rise and coastal erosion, risking newly built infrastructure. যেনেকৈ তোমাৰ এইখন কি কয় ৰামগোলাম নেশ্যনেল হস্পিটেল বনাই আছে তো মৰিচাছ কি হৈছে বিকজ অফ দ্য সি লেভেল ৰাইজ সাগৰ পৃষ্ঠৰ তোমাৰ বাঢ়ি গৈ আছে ঠিক আছে উচ্চতাটো বাঢ়িছে তো বাঢ়িলে কি হ'ব মৰিচাছ হয়তো এটা সময়ত কি হৈ যাব ডিউ টু দ্য ক্লাইমেট চেঞ্জ সি লেভেল ৰাইজৰ কাৰণে হয়তো মৰিচাছ এটা সময়ত ধ্বংস হৈ যাব আৰু এতিয়াও কি হয় তাতে তোমাৰ চাইক্লন হয় চাইক্লনৰ কাৰণে বাৰে কি হয় প্ৰত্যেক বছৰে অলমষ্ট তোমাৰ তাতে ইনফ্ৰাষ্ট্ৰাকচাৰ লছ হ'বলগীয়া হয় আন্তঃগাঁথনিসমূহ ধ্বংস হৈ যায় গতিকে এটা তাত ইনফ্ৰাষ্ট্ৰাকচাৰ বনোৱাটো
ক্লাইমেট ভালনাৰেবিলিটি এটা হয়, ক্লাইমেট ভালনাৰেবিলিটিৰ কাৰণে তাতে এটা ৰিস্কি কথা হৈ যায়, তো সেইটোও এটা আছে চেলেঞ্জেছ। প্ৰথম কথা জিঅ' পলিটিকেল কম্পিটিশ্যন দেট উই আৰ ফেচিং ফ্ৰম চাইনা, ছেকেণ্ড কথা ক্লাইমেট ভালনাৰেবিলিটি, থাৰ্ড কথা হ'ল ইকনমিক ফ্ৰেজাইলিটি। চ' মৰিচাছৰ যোনটো ইকনমি দেট ইজ টুৰিজিম বেছ, যেনেকৈ মলদ্বীপছৰ টুৰিজিম বেছড, ঠিক আছে, এণ্ড ফাইনেন্স হেভি হয়, ভালনাৰেবল টু গ্ল'বেল শ্ল'ডাউনছ এণ্ড এক্সটাৰ্নেল শ্বক। যদিহে গ্ল'বেল শ্ল'ডাউন আহে, আমি মৰিচাছৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিছোঁ, আমি মৰিচাছত ইনভেষ্টমেণ্ট কৰিছোঁ, তো আমি ৰিটাৰ্ণ পাব লাগিব। যদিহে বোলে গ্ল'বেল শ্ল'ডাউন আহি গ'ল, মন্দা অৱস্থা বোলে গোটেই বিশ্বত আহিলে, তো টুৰিজিমটো নাথাকিব, টুৰিজিম নাথাকিলে মৰিচাছৰ ইকনমি কি কৰিব পাৰে, এটা সময়ত ধ্বংস হৈ যাব পাৰে। চ' ইকনমিক ফ্ৰেজাইলিটি এটা ফ্ৰেজাইলিটি এটা আছে। নেক্সট হৈ গ'ল এক্সিকিউশ্যন ডিলেজ, ঠিক আছে, যে প্ৰজেক্টবোৰ লোৱা গৈছে কিন্তু তোমাৰ লজিষ্টিক বা তোমাৰ বিউৰ'ক্ৰেটিক বটলনেক্সৰ কাৰণে এই প্ৰজেক্টবোৰ ডিলে হৈছে, পলম হৈছে, তাৰ কাৰণে এতিয়ালৈকে হৈ উঠিব পৰা নাই। তাৰপিছত মেৰিটাইম ছিকিউৰিটি থ্ৰেটছটো আছেই। জানো যে তুমি জানা যে মৰিচাছ এখন আইলেণ্ড কাণ্ট্ৰি হয়, আইলেণ্ডত তোমাৰ বেচিকেলি তোমাৰ সাগৰত কি হয়, পাইৰেচি খুব চলে, ইলিগেল ফিচিং চলে, ঠিক আছে। আমাৰ যোনটো ইকনমিক, যোনটো আমাৰ যোনটো এক্সটেনচিভ, তোমাৰ যোনটো মানে যোনটো আমাৰ এক্সপ্ল'ৰ EEZ আছে, ঠিক আছে, তো এই EEZ-টো তো এইটো মিছ ইউজ হ'ব পাৰে, ঠিক আছে। ত' সেইটো যদি মিছ ইউজ হয় তেতিয়াহ'লে আমাৰ প্ৰব্লেম হ'ব, আমাৰ অসুবিধা হ'ব। সেইকাৰণে কথাটো হৈ গ'ল কি এক্সক্লুচিভ ইকনমিক জোনটো, ঠিক আছে, মিছ ইউজ হোৱাৰ এটা চান্সেছ থাকি যায়। বাই হোষ্টাইল এক্টৰ্ছ ৰিকুৱাৰ কনষ্টেণ্ট ভিজিলেন্স এণ্ড জইণ্ট মনিটৰিং। তো সেইকাৰণে দুইখন দেশে মিলি কি কৰিব লাগিব, কনষ্টেণ্ট ভিজিলেন্স তাতে চলাব লাগিব আৰু মনিটৰিং কৰিব লাগিব। চ' এক্সক্লুচিভ ইকনমিক জোন বুলি ক'লে নৰ্মেলি তোমাৰ কি হৈ যায়, কিয় ইম্পৰ্টেণ্ট হয়, বিকজ এই জোনটোত মানে চাপ'জ এইটো ইণ্ডিয়াৰ এইটো পাৰ্ট হয়, তো ইণ্ডিয়াৰ ইয়াৰ পৰা অলমষ্ট তোমাৰ 200 নটিকেল মাইললৈকে যিটো এৰিয়া আছে, দিছ ইজ কল্ড এক্সক্লুচিভ ইকনমিক জোন। গম পাইছেনে কথাটো? তো বিশেষকৈ যিবোৰ কোষ্টেল এৰিয়া আছে বা কোষ্টেল নেশ্যনছ আছে, তেওঁলোকৰ এইটো ৰাইট থাকে যে আপ টু 200 নটিকেল মাইল, এইটো এটা জেগা আছে, ইয়াৰ পৰা 200 নটিকেল মাইললৈকে যিখিনি এৰিয়া আছে তাতে তেওঁলোকে অইল এক্সপ্ল'ৰেশ্যন কৰিব পাৰে, মিনাৰেল এক্সপ্ল'ৰেশ্যন কৰিব পাৰে, ঠিক আছে, যিমানবোৰ তোমাৰ সম্পদ আছে সেইবোৰ আহৰণ তেওঁলোকে কৰিব পাৰে, ফিচিং কৰিব পাৰে। এতিয়া আমাৰ যেতিয়া এক্সক্লুচিভ ইকনমিক জোনত যদি বেলেগ সোমাই যায় তেতিয়াহ'লেতো ডেফিনেটলি বেয়া হ'ব। তো সেইখিনিয়ে আছিলে এবাউট ইণ্ডিয়া মৰিচাছ স্পেচিয়েল ইকনমিক পেকেজ, কিয় ইম্পৰ্টেণ্ট হয়, হয় মৰিচাছ ইজ ইম্পৰ্টেণ্ট, ঠিক আছে, ষ্ট্ৰেটেজিক ইম্পৰ্টেঞ্চটো আমি ডিছকাছ কৰিলোঁ। দ্য নেক্সট টপিক ইজ এবাউট গ্ৰেট নিকোবৰ আইলেণ্ড প্ৰজেক্ট, ঠিক আছে, গ্ৰেট নিকোবৰ আইলেণ্ড প্ৰজেক্ট। তো আন্দামান এণ্ড নিকোবৰ, অ'কে, আন্দামান এণ্ড নিকোবৰত তোমাৰ বহুতকেইটা আইলেণ্ড আছে, অলমষ্ট তোমাৰ 572টা সৰু সৰু দ্বীপ আছে। তো এই 572টা দ্বীপপুঞ্জ বুলি ক'লে আমি আন্দামান এণ্ড নিকোবৰ বুলি কওঁ। বুজি পাইছা কথাটো? বুজি পাইছা কথাটো? চ' তোমাৰ যেনেকৈ তোমাৰ আন্দামানত বেলেগ, আন্দামানৰ ভিতৰতে বহুতকেইটা আইলেণ্ড আছে, তেনেকৈ তোমাৰ নিকোবৰতো বহুতকেইটা আইলেণ্ড আছে, যেনেকৈ তোমাৰ গ্ৰেট নিকোবৰ, কাৰ নিকোবৰ, ঠিক আছে। চ' এই যিবোৰ আইলেণ্ড যিমানখিনি আছে তাৰে যোনটো গ্ৰেট নিকোবৰ আইলেণ্ড আছে, ঠিক আছে, এইটো এটা দ্বীপপুঞ্জ হয় ন, আন্দামানখন, গোটেই আন্দামানখন দ্বীপপুঞ্জ হয়। তো তাৰ মাজত কি হয় তোমাৰ ইভেন তোমাৰ আন্দামানত তোমাৰ তিনিটা আমি ভাগত ভগাব পাৰোঁ, নৰ্থ আন্দামান, মিডিল আন্দামান এণ্ড চাউথ আন্দামান। তেনেকৈ তোমাৰ আমি কি কৰিব পাৰোঁ, নিকোবৰকো তোমাৰ ভগাব পাৰি, কাৰ নিকোবৰ আছে, ঠিক আছে, তেনেকৈ তোমাৰ গ্ৰেট নিকোবৰ আছে। চ' এই নিকোবৰ আইলেণ্ড যিখিনি তলৰ পাৰ্ট হয়, তলৰ যিখিনি পাৰ্ট আছে তাতে গ্ৰেট নিকোবৰ আইলেণ্ড এটা আছে, তাতে কিছুমান প্ৰজেক্ট লোৱা গৈছে। তো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হেজ ক্লিয়াৰ্ড দ্য গ্ৰেট নিকোবৰ আইলেণ্ড project an integrated development plan for strategic and economic importance in the Indian Ocean region. So যিটো আমাৰ অৰ্থনৈতিক ক্ষেত্ৰৰ পৰা আমাৰ strategic অৰ্থনৈতিক ক্ষেত্ৰৰ পৰা ইম্পৰ্টেণ্ট হয়, strategic ইম্পৰ্টেঞ্চো ইয়াৰ আছে। So about Great Nicobar Island project. So it is a multi-component mega development project to transform Great Nicobar into logistic, trade and defense hub. ঠিক আছে, য'ত তোমাৰ কি কৰিব, এইটো ডিফেন্স হাবলে পৰিণত কৰিব। কাৰণ কেলে মই অলৰেডি কৈছোঁ ইণ্ডিয়ান অ'চেন ইজ ভেৰি ভালনাৰেবল টু এক্সটাৰ্নেল থ্ৰেটছ, ঠিক আছে, বিশেষকৈ চাইনাৰ ইনফ্লুৱেঞ্চটো বাঢ়ি গৈছে। চ' এই গ্ৰেট নিকোবৰ ডিফেন্স হাব বনাবৰ কাৰণে, ট্ৰেডৰ ক্ষেত্ৰত গ্ৰেট নিকোবৰ ট্ৰেড হাবলৈ পৰিণত কৰিবৰ কাৰণে বা লজিষ্টিক হাবলৈ পৰিণত কৰিবৰ কাৰণে এই যোনটো মেগা প্ৰজেক্ট গ্ৰেট নিকোবৰ আইলেণ্ড প্ৰজেক্টটো লোৱা গৈছে। চ' ইট ৱাজ প্লেনড উইথ এনভাইৰমেণ্টেল ছেফগাৰ্ডছ এণ্ড ট্ৰাইবেল ৱেলফেয়াৰ। কাৰণ ইয়াত যিসকল ট্ৰাইবেল আছে তেওঁলোকৰ মাটি যাব, তেওঁলোকৰো ৱেলফেয়াৰ হ'ব লাগিব, তেওঁলোকৰ কল্যাণ হ'ব লাগিব, লগতে এনভাইৰমেণ্টেল ছেফগাৰ্ডো লাগিব, কাৰণ যথেষ্ট বননি ধ্বংস হ'ব। গতিকে তোমাৰ আণ্ডাৰ তোমাৰ EIA notification of 2006, okay, so EIA আণ্ডাৰত আৰু চম্পেন পলিচি অফ 2005 আণ্ডাৰত, that is related to tribal welfare, okay, আৰু এই দুটাৰ আণ্ডাৰতে কি হৈছে তোমাৰ এই গোটেই প্ৰজেক্টটো প্লেন কৰা গৈছে যাতে এনভাইৰমেণ্টেল ছেফগাৰ্ডো থাকে আৰু যাতে ট্ৰাইবেল ৱেলফেয়াৰো যাতে হয়।
কি কম্পোনেন্টস ইন্টাৰনেশ্যনেল কণ্টেইনাৰ ট্ৰানজিট টাৰ্মিনেল এটা বনোৱা যাব যাক কোৱা হ'ব ICTT ইন্টাৰনেশ্যনেল কণ্টেইনাৰ জানো কণ্টেইনাৰবোৰ যে নিয়ে যে বস্তু ট্ৰানজিট টাৰ্মিনেল with a capacity of 14.2 million TEU. It will reduce India's reliance on Colombo, Singapore and position the island as a global shipping hub. So সবৰ পৰা বস্তু আহিব আহি পেলাই ইয়াত কি হ'ব ষ্ট'ৰ হ'ব আকৌ ইয়াৰ পৰা শ্বিপ হ'ব নৰ্মেলি আমি কাৰ ওপৰত ডিপেণ্ডেণ্ট হয় এই শ্বিপিঙৰ কাৰণে এই টাৰ্মিনেল আমাৰ ইমান ডাঙৰ টাৰ্মিনেল আমাৰ ইয়াতে নাই চ' ICTT যোনটো থাকিব ইণ্টাৰনেশ্যনেল কণ্টেইনাৰ ট্ৰান্সশ্বিপমেণ্ট টাৰ্মিনেল এইটোৰ জৰিয়তে আমাৰ ছিংগাপুৰ আৰু কলম্বোৰ ওপৰত কি হ'ব মানে যিটো নিৰ্ভৰশীলতা সেইটো কমি যাব গ্ৰীণফিল্ড ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট ইট উইল ইম্প্ৰুভ এয়াৰ কানেক্টিভিটি প্ৰমোট টুৰিজিম এণ্ড এনেবল ৰেপিড ডিপ্লয়মেণ্ট অফ ট্ৰুপছ এণ্ড ছাপ্লাইজ ইন ইমাৰ্জেঞ্চি যদি গ্ৰীণফিল্ড ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ জৰিয়তে তোমাৰ এইটো ডিফেন্স পাৰ্পাছতে ইউজ কৰা যাব তাৰ লগত তোমাৰ টুৰিজিম ইয়াৰ জৰিয়তে প্ৰমোট কৰা যাব 450 MVA gas plus solar power plant. Ensure uninterrupted energy supply with a mix of conventional and renewable energy. ঠিক আছে for sustainable growth. তো তোমাৰ গেছৰ কি কয় সোলাৰ পাৱাৰো মানে তোমাৰ উৎপাদন হ'ব গেছৰো উৎপাদন হ'ব তো যাৰ জৰিয়তে কনভেনশ্যনেল এনাৰ্জি আৰু ৰিনিউৱেবল এনাৰ্জি নৱীকৰণযোগ্য যিটো আমাৰ এনাৰ্জি আছে সম্পদ মানে নৱীকৰণযোগ্য চ'ৰ্চৰ পৰা উৎসৰ পৰা যি আমি এনাৰ্জি তোমাৰ প্ৰডিউচ কৰোঁ চ' ৰিনিউৱেবল এনাৰ্জি চ'ৰ্চ এটাও কি হ'ব তাতে আমি এনচিয়'ৰ কৰিব পাৰিম ডেট উইল এনচিয়'ৰ দ্য আনইণ্টাৰাপ্টেড এনাৰ্জি ছাপ্লাই লগতে তোমাৰ ইণ্টিগ্ৰেটেড টাউনশ্বিপ হ'ব অলমষ্ট 16,610 হেক্টৰ ভূমিত কি বনোৱা যাব হাউচিং ইনফ্ৰাষ্ট্ৰাকচাৰ গঢ়ি তোলা যাব আৰু ফেজ ডেভেলপমেণ্ট মেইনলি এই গোটেই প্ৰজেক্টটো 3টা ফেজত হ'ব 2025ৰ পৰা এই বছৰৰ পৰা 2047লৈকে 3টা ফেজত কি হ'ব এই প্ৰজেক্টটো চলোৱা যাব চ' ICTT ইম্পৰ্টেণ্ট হয় ঠিক আছে আমাৰ যোনটো ট্ৰান্সশ্বিপমেণ্ট টাৰ্মিনেল যোনটো আছে কণ্টেইনাৰৰ সেইটো আমাৰ কেপাচিটিটো বঢ়াই দিব 14.2 মিলিয়ন TEU কৰিব গ্ৰীণফিল্ড ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট এটা হ'ব কনভেনশ্যনেল আৰু ৰিনিউৱেবল এনাৰ্জি প্ৰডিউচ কৰা যাব ইণ্টিগ্ৰেটেড টাউনশ্বিপ ডেভেলপমেণ্ট হ'ব আৰু ফেজ ৱাইজ 3টা ফেজত ডেভেলপমেণ্ট কৰা যাব চ' ষ্ট্ৰেটেজিক আৰু ইকনমিক ছিগনিফিকেঞ্চ ডেফিনেটলি আছে প্ৰথম কথা ষ্ট্ৰেটেজিক লোকেশ্যন ইটছ প্ৰক্সিমিটি টু মালাক্কা ষ্ট্ৰেইট অফ মালাক্কা এই মালয়েছিয়া ইয়াতে আছে ওপৰত তোমাৰ সাউথ ইষ্ট এছিয়া আছে তাৰ মাজেদি কি আছে ষ্ট্ৰেইট অফ মালাক্কা চ' ষ্ট্ৰেইট অফ মালাক্কাৰ ওচৰত যিহেতু আছে প্ৰক্সিমিটি আছে এই যিটো এটা ভাইটেল গ্ল'বেল শ্বিপিং লেণ্ড হয় বা এটা ট্ৰেড ৰুট হয় বাণিজ্যিক পথ হয় চ' তাৰ ওচৰত যেতিয়া আমি থাকে আমাৰ যেতিয়া ডিফেন্স থাকিব তো ডেফিনেটলি কি হ'ব আমি সেইখিনি বস্তু ইনডাইৰেক্টলি কণ্ট্ৰল কৰিব পাৰিম বা সেইখিনিৰ ওপৰত নিৰীক্ষণ আমাৰ থাকিব অ'কে Blue economy push supports Sagarmala and Maritime India Vision 2030 by making India a major transshipment and shipping hub. তো ইণ্ডিয়াক এটা ডাঙৰ শ্বিপিং হাব বনাবৰ কাৰণেও ঠিক আছে কি কৰিব ই সহায় কৰিব দ্যাট উইল বুষ্ট আৱাৰ ব্লু ইকনমি দ্যাট ইজ ৰিলেটেড টু চি ঠিক আছে তো ব্লু ইকনমি আমাৰ পুছ হ'ব ডিফেন্স প্ৰিপেয়াৰ্ডনেছ হ'ব কাৰণ আমাৰ কি হ'ব তাতে ডিফেন্স হাব হিচাপেও গঢ়ি তোলা হ'ব strengthen Andaman and Nicobar Command as India's only tri-service command ensuring rapid response to maritime threats ঠিক আছে তোমাৰ যেটো আন্দামান এণ্ড নিকোবৰ কমান্ড আছে তাতে ইণ্ডিয়াৰ নেভি ইণ্ডিয়ান আৰ্মি ইণ্ডিয়ান এয়াৰফোৰ্স তিনিটাৰে কি থাকিব ট্ৰাই সাৰ্ভিস কমান্ড এটা তাতে আছে Trade competitiveness ICTT is expected to cut transshipment cost by 200 to 300 million annually. So আমি যোনখিনি ট্ৰান্সশ্বিপমেণ্টৰ কাৰণে আমি কলম্বো ছিংগাপুৰক আমি ওপৰত ভৰসা কৰোঁ তাৰ কাৰণে আমাৰ ইণ্ডিয়াৰ 200 বা 300 মিলিয়ন ডলাৰ আমাৰ খৰচ হয় সেই 200 বা 300 মিলিয়ন ডলাৰটো আমাৰ কি হৈ যাব তোমাৰ আমাৰ ৰাহি হ'ব এণ্ড এমপ্লয়মেণ্ট টু লোকেল পিপল ঠিক আছে এণ্ড লোকেল গ্ৰথ এটা হ'ব অ'কে challenges আছে definitely মই কৈছো যে ফৰেষ্ট আৰু ট্ৰাইবেল এই দুটাই challenges ecological sensitivity so 1.82% of the total forest lands risk impacting endemic flora fauna and nesting ground of leatherback turtles ঠিক আছে leatherback turtles এটা এইটো এটা ডাঙৰ এৰিয়া হয় য'ত leatherback turtle পোৱা যায় so এই এইটো মনত ৰাখিবা leatherback turtles কাৰণে এইটো এটা কি হ'ব তোমাৰ থ্ৰেট এটা আহিব বিকজ এইটো নেষ্টিং গ্ৰাউণ্ড হয় ঠিক আছে নেষ্টিং গ্ৰাউণ্ড মানে গম পাইছা তাতে সিহঁতে মানে হেৰি জন্ম দিয়ে ঠিক আছে চ' ট্ৰাইবেল ৱেলফেয়াৰৰ ক্ষেত্ৰত তোমাৰ জানা যে চম্পেন যোনটো ট্ৰাইব আছে বা নিকোবাৰিজ যোনটো পাৰ্টিকুলাৰলি ভালনাৰেবল ট্ৰাইবেল গ্ৰুপ আছে তো সেই পাৰ্টিকুলাৰলি ভালনাৰেবল ট্ৰাইবেল গ্ৰুপছৰ যেনেকৈ চম্পেন আৰু নিকোবাৰিজ যোনখিনি মানুহ আছে তেওঁলোকৰ ক্ষেত্ৰতো ইয়াৰ মানে তেওঁলোকৰ কালচাৰেল হেৰিটেজ প্ৰটেক্ট কৰাৰ ক্ষেত্ৰত ঠিক আছে তো যথেষ্ট গুৰুত্ব দিব লাগিব আদাৰৱাইজ তেওঁলোকৰ যিটো তেওঁলোকক যদি ডিছপ্লেচ কৰি দিয়ে তাৰ পৰা বা তেওঁলোকৰ আল্টিমেটলি কি হ'ব কালচাৰেল হেৰিটেজটো নাইকিয়া হৈ যাব তো নিড টু ছেফগাৰ্ড দ্য চম্পেন এণ্ড নিকোবাৰিজ অ'কে চেলেঞ্জেছ এণ্ড ৱে ফৰৱাৰ্ডটো একেলগে দি দিছোঁ দেন ডিজাষ্টাৰ ৰিস্ক এটা আছে যে আমি জানো যে নিকোবৰ লাইজ ইন দ্য হাই চিছমিক জোন ঠিক আছে য'ত তোমাৰ চুনামি আৰ্থকুৱেক হৈয়ে থাকে চ' তাত যদি ইনফ্ৰাষ্ট্ৰাকচাৰ বঢ়াইছোঁ তেতিয়াহ'লে ডেফিনেটলি অলপ চলপটো ৰিস্ক থাকিব যেনেকৈ মৰিচাছত আছে লজিষ্টিক কমপ্লেক্সিটি আছে
Remoteness raises cost of transport, manpower, and maintenance, requiring robust supply chain management. Then global scrutiny এটা প্ৰয়োজন ইয়াতে আছে। So ইমান জানিব নালাগে, ইমানখিনি জানিলে হৈ যাব মানে। Okay? আমাৰ কি কি ইম্পৰ্টেঞ্চ আছে, সিগনিফিকেঞ্চ কি হয়, ষ্ট্ৰেটেজি, ব্লু ইকনমি পুষ্ট হ'ব, ইকনমিক এইটো আমাৰ সিগনিফিকেঞ্চ হয়। ঠিক আছে, ডিফেন্স প্ৰিপেয়াৰনেছ এটা আমাৰ হৈ যাব। অ'কে, দেন তোমাৰ ট্ৰেড কম্পিটিটিভনেছ বাঢ়িব। অ'কে, এমপ্লয়মেণ্ট জেনেৰেশ্যন হ'ব। So the next topic is about India's target 2028 for Swadeshi solar cells. Swadeshi solar cells. Solar cell মানে গম পাইছা ন? GS paper 3 পা important, ঠিক আছে, মেইনছৰ কাৰণেও important হয়। So Union Minister for New and Renewable Energy MNRE announced that India aims to build a fully indigenous solar manufacturing ecosystem by 2020. 2028 চনৰ ভিতৰত ইণ্ডিয়া সোলাৰ মেনুফেকচাৰিং, ঠিক আছে, যিবোৰ সোলাৰ প্লেটছ আছে সেই সোলাৰ প্লেট ইণ্ডিয়াই ইণ্ডিজিনাছলি প্ৰডিউচ কৰিব, কভাৰিং মডিউল, চেলছ, ৱেফাৰ্ছ এণ্ড ইনগটছ। যিমানখিনি বস্তুৰ প্ৰয়োজন হয় সোলাৰ ইলেক্ট্ৰিচিটি জেনেৰেট কৰিবৰ কাৰণে গোটেইখিনি মেনুফেকচাৰিং কৰিবৰ কাৰণে 2028টো ইণ্ডিয়া টাৰ্গেট হিচাপে লৈছে ফৰ স্বদেশী সোলাৰ চেলছ। হোৱাট ইট ইজ, ঠিক আছে, a national plan to achieve end-to-end domestic manufacturing. তোমাৰ ইয়াতে মেনুফেকচাৰিং হ'ব, ইয়াতে তোমাৰ ইউজ হ'ব of solar modules, cells, wafers and ingots by 2028, supported by Ministry of New and Renewable Energy, যাক কোৱা MNRE। ঠিক আছে, য'ত তোমালোকক তেওঁলোকে যোনে প্ৰডিউচ কৰিব তেওঁলোকক প্ৰডাকশ্যন লিংক ইনচেণ্টিভ দিব, তেওঁলোকক ইনচেণ্টিভ প্ৰভাইড কৰা যাব, PLI স্কিমৰ আণ্ডাৰত তেওঁলোকক সুবিধা দিয়া যাব, GST তেওঁলোকক GST দিয়াৰ ক্ষেত্ৰত তেওঁলোকক GST কাট কৰিব, এণ্ড পলিচি ৰিফৰ্মটো বুষ্ট ডমেষ্টিক ভেলু চেইন। কোনোবা যদি ইণ্টাৰেষ্টেড হয় তেওঁলোকে এইখিনি কাম যাতে কৰিব পাৰে, তেওঁলোকে যাতে টেক্সৰ কাৰণে যাতে চিন্তা কৰিব লগা নহয় তেওঁলোকৰ ওপৰত গুৰুত্ব আৰোপ কৰা যাব। অবজেক্টিভছ, আমাৰ যোনটো ডিপেণ্ডেঞ্চ আছে, ঠিক আছে, চাইনিজ চ'লাৰ প্লেট আমি ইউজ কৰোঁ, ঠিক আছে, চ' সেইটো ৰিলায়েন্সটো চাইনাৰ ওপৰত সেইটো কমাই দিব। মেক ইন ইণ্ডিয়া পুষ্ট, যিটো আমাৰ ভাৰতত বনোৱাৰ যোনটো মেক ইন ইণ্ডিয়া কেম্পেইন আছিলে, চ' সেই মেক ইন ইণ্ডিয়াৰ এটা পুষ্ট দিব, ঠিক আছে। তো পজিশ্যন ইণ্ডিয়া এজ এ গ্ল'বেল চ'লাৰ মেনুফেকচাৰিং হাব, কি কৰিব ইণ্ডিয়াক চ'লাৰ মেনুফেকচাৰিং হওক, চ'লাৰ সেইটো লাগে চেলছ হওক, মডিউলছ হওক, ৱেফাৰ্ছ হওক এণ্ড ইনগটছ হওক, যিয়ে নহওক কেলে চ'লাৰ মেনুফেকচাৰিং হাব হিচাপে ইণ্ডিয়াক মানে পৰিগণিত কৰিব। অবভিয়াছলি এইখিনি যেতিয়া হ'ব জব ক্ৰিয়েশ্যন হ'ব আৰু ডেট উইল এট্ৰেক্ট ইনভেষ্টমেণ্ট। যেতিয়া ইমান ভাল এটা মাৰ্কেট দেখা পাব ত' ডেফিনেটলি কি হ'ব, বাহিৰৰ পৰা FDI আহিব, ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্ট বা প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ আমাৰ ভাৰতবৰ্ষলৈ আহিব চ'লাৰ ছেক্টৰ। কি ফিচাৰ্ছ, 100 গিগাৱাট চ'লাৰ মডিউল কেপাচিটি অলৰেডি এচিভড, ঠিক আছে, 100 গিগাৱাট চ'লাৰ মডিউল কেপাচিটি আমি অলৰেডি এচিভ কৰিছোঁ উইথ এক্সপানশ্যন টু আপষ্ট্ৰীম কম্পনেণ্টছ। PLI স্কিম ছাপৰ্ট, এই প্ৰডাকশ্যন লিংক ইনচেণ্টিভ বুলি এটা স্কিম আছে, ঠিক আছে। তো প্ৰডাকশ্যন লিংক ইনচেণ্টিভৰ আণ্ডাৰত 50,000 কোটি টকাৰ ইনভেষ্টমেণ্ট, ঠিক আছে, কৰা গৈছে আৰু 12,600তকৈ অধিক জব ক্ৰিয়েশ্যন কৰা গৈছে, ঠিক আছে। সূৰ্য ঘৰ মুফ্ত বিজলী যোজনা, 2 মিলিয়ন হাউচ হোল্ড বেনিফিটেড। অলৰেডি কি কি কৰা গৈছে সেইখিনি কৈ আছো, ঠিক আছে। প্ৰায় 2 মিলিয়ন মানে 20 লাখ হাউচ হোল্ড, 20 লাখখন ঘৰত চ'লাৰ ইলেক্ট্ৰিচিটি 20 লাখখন ঘৰলৈ মানে মানে তেওঁলোকে পাইছে, ঠিক আছে। 50% উইথ জিৰ' বিলছ, তাৰে তোমাৰ 50%ৰ এতিয়া কি আহে, বিল জিৰ' আহে। যিমান প্ৰডিউচ হয় যিমান খৰচ হয় কনজামশ্যন, তো মাইনাছ কৰি দিলে কি হ'ব, জিৰ' হৈছে। চ' 50% উইথ জিৰ' বিলছ। Then PM Kusum আছে, 1.6 million solar pumps installed, solarized, saving 1.3 billion liters diesel annually. So annually আমাৰ ভাৰতবৰ্ষত কিমান লিটাৰ ডিজেল অলৰেডি ৰাহি হৈছে, 1.3 বিলিয়ন লিটাৰ ডিজেলছ এনুৱেলি আমাৰ ৰাহি হৈছে। তো ডিজেলৰ কাৰণেও আমি কাৰ ওপৰত ডিপেণ্ড কৰিব লাগে, বাহিৰৰ ওপৰত ডিপেণ্ড কৰিব লাগে, ঠিক আছে। তোমাৰ পলিচি ছাপৰ্ট, GST কাট কৰিছে, 12%ৰ পৰা 5%লৈকে কমাই দিছে। ছিংগল উইণ্ড' ক্লিয়াৰেন্স এণ্ড ফাষ্ট ট্ৰেক লেণ্ড এলটমেণ্ট টু ইজ প্ৰজেক্ট এক্সিকিউশ্যন। যদি কোনোবাই ছাপ'জ এটা মাটি বিচাৰে তো সেই এৰিয়াটো, ঠিক আছে, প্ৰজেক্ট এক্সিকিউশ্যনৰ কাৰণে ফাষ্ট ট্ৰেক লেণ্ড এলটমেণ্টৰ কাৰণেও গুৰুত্ব আৰোপ কৰা গৈছে, ঠিক আছে। তো একচুৱেলি ইকনমি, এনভাইৰনমেণ্ট, গভৰ্নেন্স গোটেইখিনিৰ কাৰণে ইম্পৰ্টেণ্ট হয়। The next topic is about Assam Cabinet clears SOP under Immigrants Expulsion Act. তো ইমিগ্ৰেণ্টছ এক্টখনৰ অধীনত অসম চৰকাৰৰ কেবিনেটে কি কৰিছে, এখন SOP উলিয়াইছে, ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ উলিয়াইছে ফৰ দ্য ইমপ্লিমেণ্টেশ্যন অফ দ্য ইমিগ্ৰেণ্টছ এক্সপালশ্যন ফ্ৰম আছাম এক্ট অফ 1950। 1950 চনৰ ইমিগ্ৰেণ্টছ এক্ট অফ 1950ৰ অধীনত কি কৰিছে, এখন SOP উলিয়াইছে উইচ উইল বি ইউজ ফৰ দ্য ডিটেকশ্যন এণ্ড ডিপৰ্টশ্যন অফ ফৰেনাৰ্ছ ইণ্ডাষ্ট্ৰীত। যাৰ জৰিয়তে আমাৰ অসমত কি কৰিব, ফৰেনাৰ্ছসকলক ডিটেক্ট কৰি ইয়াৰ পৰা ডিপৰ্ট কৰাৰ ক্ষেত্ৰত সহায় কৰিব। The CM had clearly indicated that the government of Assam was free to invoke the provision of the Immigrants Act of 1950 for identifying and deporting foreigners. Explaining further, Himanta Biswa Sarma stated that under the Act, the District Commissioner
of a district has been empowered by the central government to expel any person যিকোনো মানুহক বিদেশী হিচাপে expel কৰিব পৰা ক্ষমতা কাক দিছে district commissioner দিছে who in his view is considered to be foreigner and therefore যদি এটা দেখা যায় কোনোবা এজন foreigner হয় তো তেওঁ expel কৰাৰ capacity কাক দি দিছে district commissioner দিছে The state cabinet has formulated a standard operating procedure to ensure that the act is executed in both letter and spirit. And according to the newly framed SOP, the district commissioner will provide a period of 10 days to any suspected individual to furnish proof of Indian citizenship before further action is taken against them. 10 দিন সময় দিব 10 দিন সময়ত যদি সেই মানুহজনে proof কৰিব নোৱাৰে ঠিক আছে তো তেতিয়াহ'লে তেওঁ কি কৰিব বিদেশী হিচাপে ঘোষণা কৰি পঠাই দিব পাৰিব ঠিক আছে তো অলৰেডি মই কৈছো আন্ডাৰ ইমিগ্ৰেন্টছ এক্ট অফ 1950 ঠিক আছে এই তোমাৰ মানে এছঅপি খন অনা গৈছে টাইমলাইন 10 দিনৰ পিৰিয়ড দিব ঠিক আছে সাসপেক্টেড ইলিগেল ইমিগ্ৰেন্ট জনে দিব লাগিব প্ৰুফ যদি দিব নোৱাৰে তেতিয়াহ'লে কি হ'ব they can issue an order the district commissioner can issue an order for their expulsion removal from the state under the act authority empowered the SOP gives more responsibility to DC and SSPs to act under the act rather than relying solely on foreigners tribunal থকাৰ পাছতো বিদেশী ৰিলেটেড মেটাৰবোৰ আজিলৈকে ভালকে সৰ্ট আউট নহ'ল সেইকাৰণে কি কৰিছে এই SOP খনে DC আৰু SSP ক বেছি অধিকাৰ দিছে এইটো মনত ৰাখিবা DC আৰু SSP ঠিক আছে তো লিগেল বেসিস কোনখন হয় কি কোনখন আইনৰ ওপৰত ভিত্তি কৰি দিছে ইমিগ্ৰেন্টছ এক্সপালশন ফ্ৰম আসাম এক্ট অফ 1950 ঠিক আছে তো এটা কি আছে কনসার্ন পয়েন্টস অফ কনসার্ন এন্ড ক্রিটিসিজম আছে এএসওপি খনৰ প্ৰথম কথা ওভাৰৰিচ সেপাৰেশন অফ পাৱাৰ্ছৰ যোনটো প্ৰিন্সিপল আছে এইটো ভায়োলেট কৰিছে বুলি কৈছে some opposition যেনেকৈ তোমাৰ AIDF কি আৰ্গিউ কৰিছে গিভিং DC's powers akin to foreigners tribunal নিচিনা যেটো অধিকাৰ দিয়া গৈছে ইট ইজ এন ওভাৰৰিচ ঠিক আছে since foreigners tribunal have a quasi judicial status the foreigners tribunal almost judicial status that is called quasi judicial status and they contend this could bypass existing legal safeguards short timeline দিছে 10 দিনৰ সময় দিছে তেওঁলোকৰ মতে যে 10 দিনে দিছে প্ৰথম কথা ওভাৰৰিচ হৈছে যে দায়িত্বকাৰ ফৰেনাৰ্ছ ট্ৰিবিউনেলৰ দিছে এবাৰ কাক পাৱাৰ ডিসি শর্ট টাইমলাইন হয় রিস্ক অফ রং এক্সপালশন যে যদি সাপোজ এনেকুৱা হৈ যায় বিকজ অফ দ্য পটেনশিয়ালি উইক ডকুমেন্টেশন কাৰোবাৰ যদি ডকুমেন্টেশন নাথাকে definitely they are vulnerable and they can be expelled at any time after 10 days and human rights and legal issues ase human rights groups may see this as undermining legal protection especially with DC's SSPs having strong power also there could be legal challenges in courts especially if someone claims their citizenship rights are being violated without adequate process ঠিক আছে এটালে কোনো কেস হোৱা নাই এটা চলি আছে বাট according to certain groups যেনেকৈ AIDF এই পয়েন্টস খিনি উঠাইছে so that was all about today's analysis keep watching Exam Sastras thank you